গুড মৰ্ণিং এভৰিৱান। তো আজি আমি গৈ আছোঁ নংমাহিৰ এটা হেৰি এটা আছে, আপোনাৰ পুখুৰী এটা আছে, লেক এটা আছে। তো লেকটোৰ চাৰিওপিনে ৰিজৰ্টছ কিছুমান আছে। তো তাতে আমি দিনটো স্পেণ্ড কৰিবৰ কাৰণে গৈ আছোঁ। ডে ট্ৰিপ আৰু ইভিনিঙলৈকে আমি ঘূৰি আহিম। হাই দি দিয়া, হাই কৰি দিয়া। তো ভিডিঅ'টো চাই থাকিব। তো আহি পাই গ'লোঁ আমি যোৰাবাট। জানেই লেফ্ট চাইডে আপাৰ আছাম যায়গৈ, ৰাইট চাইডে টাৰ্ণ কৰিলে আপোনাৰ মেঘালয়। এতিয়া আমি এই কিবা অলপ কিনে, বাচ্চাই কিবা চিপছ খাই বোলে। লোৱা, কি লাগে লোৱা। থামছ আপ হে নি। তো ড্ৰাইভ কৰোঁতে অলপ সাৱধানে গাড়ী চলাব, কাৰণ চাৰ্প টাৰ্ণিংছ আছে, ৰাস্তাটো বিৰাট সৰু, পটককৈ গাড়ী ওলায়। আমি আহি পেলাই একদম ওপৰত আহি গ'লোঁ নংমাহিৰ যোনটো লেকত। তো আহি পাই গ'লোঁ আমি নংমাহিৰ লেক। আৰু নংমাহিৰ যোনটো লেক, এই লেকটো মেঘালয়ৰ ছেকেণ্ড লাৰ্জেষ্ট লেক হয়। মানে মেঘালয়ৰ ছেকেণ্ড লাৰ্জেষ্ট লেক এইটো। এক নম্বৰটো হৈ গ'ল আপোনাৰ উমিয়াম, নেক্সট হৈ গ'ল এইটো। আমি যোনটো বৰাপানী কওঁ সেইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ড লাৰ্জেষ্ট। এইয়া আমি গৈ আছোঁ এতিয়া বোটেদি। ইহঁতে আমাক লৈ গৈছে, ইহঁতে আমাক লৈ আহিব। তো অলপ দূৰ আছে, কিন্তু জেগাডোখৰ বৰ মানে ধুনীয়া আৰু ইয়াত শান্ত, মানে কোনো চিঞৰ বাখৰ নাই। পিচ অফ মাইণ্ড ল'বলৈ কাৰণে আহিব পাৰে, খুব ধুনীয়া। গুৱাহাটীৰ পৰা মোটামুটি 75 কিলোমিটাৰ, 80 কিলোমিটাৰ, 75-80 মান হ'ব এই স্পটটোলৈকে। তো আহিলে আপোনালোকে খুব ভাল পাব ইয়াত। এক জেগাত পাৰ্কিংটো কৰি, পাৰ্কিং 50 ৰুপিজকৈ লয়, আপোনাক নাৱে লৈ আহে। এটা এমাউণ্ট লয় 400 ৰুপিজ। আৰু গোটেইটো যদি চাই তেতিয়াহ'লে আপোনাৰ 600কৈ ল'ব। ফোন নম্বৰটো লিখা আছে, বুকিং কৰি ল'ব পাৰে আগতে। তো আমাৰ
মোটামুটি ডেষ্টিনেশ্যন আহি পাই গ'লোঁ নংমাইৰ লেক পেৰাডাইজ ৰিজৰ্ট এইটো আপুনি ফ্ৰণ্টত দেখা পাই আছে এই দুটা আছে এইটো লেক পেৰাডাইজ এইটো হৈ গ'ল আপোনাৰ এমেজিং ভিউ অলপ পুৰণা টাইপ এইটো বা চাফ চুতৰা আৰু লেক পেৰাডাইজটো ব'টবিলাক ৰখি আছে আহি গ'লোঁ ফাইনেল ডেষ্টিনেশ্যন লেক পেৰাডাইজ ফাইনেলি আইলেণ্ডটোত আহিলোঁ এইটো চবচে ধুনীয়া আৰু ইয়াত কাৰণ এটা ৰিজৰ্ট আছে ধুনীয়া চব আছে চাৰাউণ্ডিংছটো মই দেখাই আছোঁ আহিব পাৰে দেই ভাল লাগিলে গুৱাহাটীৰ পৰা মোটামুটি 2 ঘণ্টা আৰু এইখিনি আপোনাৰ 20 মিনিটমান লাগে পাৰৰ পৰা ইয়ালৈকে আহোঁতে আইলেণ্ডটোলৈ নাই বুলি কৈছে ইয়াতে খেলা আছে দেখোন জোলা গৈ যোৱা যাবি দেখি থাকে ইনষ্টাগ্ৰামত চবে ফটো দিয়ে পাই আপোনাৰ ইয়াত কেম্পিঙো কৰিব পাৰে এটা কেম্পত 3জনকৈ থাকিব পাৰি 1800কৈ লয় আৰু এটা আছে ডাঙৰ ৰুম সেইটোত আপোনাৰ 6000 টকা 6% তো এইটোৱে ভিউ লেক পেৰাডাইজৰ পৰা আহিব পাৰে খুব ভাল লাগিছে কোনো চিঞৰ বাখৰ নাই 3000 টকা ৰুম ভাড়া ফুডটো এক্সক্লুডিং আৰু কেম্পিঙো কৰিব পাৰে খানা অৰ্ডাৰ কৰিছোঁ চিকেন নাই বোলে এগৰ আইটেম অৰ্ডাৰ কৰিছোঁ খানা আহি গ'ল এগ ফ্ৰাইড ৰাইচ ফ্ৰেঞ্চ ফ্ৰাইজ আমাৰ নানৰ ফেভাৰেট ফ্ৰেঞ্চ ফ্ৰাইজ আপোনাৰ ফ্ৰাইড ৰাইচ যে খাইছোঁ বা ফ্ৰেঞ্চ ফ্ৰাই দিছোঁ খানা কোৱালিটি একদম বেয়া একদমেই বেয়া 5 out of 10 কফি দিছে ঠাণ্ডা কফি থাৰ্মছটো কামেই কৰা নাই এনেই জাষ্ট থাৰ্মছত দিব লাগে বুলিকে লৈ আহিছে দিবলৈ কাৰণে আমাৰ খোৱা বোৱা হৈ গ'ল বেছি দেৰি নকৰোঁ যাওঁ আকৌ পাৰলৈ যাব লাগিব ন ইটো পাৰে পানীৰ বটল এটা লাগে পানী বটলটো লৈ লওঁ ধুনীয়া জেগা আহিব পাৰে নিজে বনাই আনিলে খানা বেছি ভাল পাব খানাটো ভাল নহয় ইমান
তো আমি ৰিটাৰ্ণ বেক টু পেভিলিয়ন ঘূৰি গৈ আছোঁ পাৰ্কিঙলৈ। তো আহি পাই গ'লোঁ পাৰলৈ। তো এতিয়া ৰিটাৰ্ণ বেক টু গুৱাহাটী 2 ঘণ্টা লাগিব। 400 টকা হয় অহা যোৱা, কিন্তু কষ্ট আছে কাৰণ তাক 100 টকা টিপ দি 500 টকা দিলোঁ। আৰু ল'ৰাটো ভালো আছিলে, কথা বতৰা। তো আজিৰ ভিডিঅ'টো ইমানতে অন্ত কৰিলোঁ। যদি ভাল লাগিছে ভিডিঅ'টো চাই, তেতিয়াহ'লে আপোনাৰ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।